হাই হেল্ল' গাইজ, সকলোকে হৰ হৰ মহাদেৱ। আৰু যিহেতু সকলোৱে গম পাইছে যে মই গৈ আছোঁ আছাম মাজুলীৰ পৰা কেদাৰনাথৰ অভিমুখে, সেয়েহে আজি মোৰ 4 নম্বৰ দিন। 4 নম্বৰ দিনা মই থাকিলোঁ তেজপুৰ ৰঙা বালিপাৰা চিলঘাগুৰি গাঁৱত। সেয়েহে মোৰ চাইকেলখন এইখন আৰু বেগটো সেইটো পূৰা পেকিং কৰি মেলি হৈ গ'ল। আৰু এতিয়া 4 নম্বৰ দিনৰ জাৰ্ণি ষ্টাৰ্ট হৈছে। সেয়েহে সকলোৱে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি মোক অকণমান হৌচলা বঢ়াই দিব। গাইজ, যিহেতু লগতে পানী পিয়াহো লাগিলে, সেয়েহে অকণমান ৰখোঁ বুলি ভাবিছোঁ। মই এইকণ জেগাতে দেখা পোৱা গৈছে, এইকণতে অকণমান চাইকেলখন ৰখাই দিলোঁ, লগতে বেগটো এইকণতে থৈ লওঁ আৰু ভাগৰ লাগিছে। আৰু যিহেতু কঁকাল বিষাই গৈছেগৈ, সেয়েহে অকণমান চাইকেলখন বায়ে প্ৰতি পৰে। এইখন দেখিছেনে, মানে কি ক'ম আৰু, এখন উঠাই উঠাই ভাগৰ লাগি গৈছেগৈ আৰু। এখন দেখিছেনে কেনেকৈ পৰিছে। আৰু ইফালে ঢেকীয়াজুলি পাবলৈ আৰু বেছি কিলোমিটাৰ নাই, আৰু 10.5 কিলোমিটাৰমান আছে। 10.5 কিলোমিটাৰ পাছত মানে ঢেকীয়াজুলি পাই যামগৈ। আৰু ইফালে ঢেকীয়াজুলিলৈ আৰু মাত্ৰ 2 কিলোমিটাৰ আছে। সেয়েহে আম খাব মন গ'লে আম লৈ ল'লোঁ আধা কেজি। আৰু দাদাজন এইজন, যিহেতু দেখিছেনে আমটো কেনেকুৱা ধৰণৰ আম, তথাপিও কাটি খাই দিম আৰু হৰ মহাদেৱ। আৰু যিহেতু সকলোৱে গম পাইছে যে মই গৈ আছোঁ আছাম মাজুলীৰ পৰা কেদাৰনাথৰ অভিমুখে, সেয়েহে আজি মোৰ 4 নম্বৰ দিন। 4 নম্বৰ দিনা মানে মই পালোঁহি আমাৰ ঢেকীয়াজুলি। এইখন টাউনখন দেখা পোৱা গৈছে চাগে। আৰু যিহেতু ঢেকীয়াজুলি টাউনতে অলপ টাইম ৰখিম, যিহেতু এতিয়া বাজিছে 10:30। 2:30মানলৈকে ৰখিম, তাৰপিছত আকৌ আগুৱাই যাম। সেয়েহে ব্লগটো শেষলৈকে চাই দিব, পাৰিলে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিম। আৰু মানে গাইজ, হঠাতে মানে চাইকেলখনৰ কি হ'ল গম নাপাওঁ, কিন্তু চাইকেলে পেচে ওলাল নে কি, দেখিছে না, চকা গোটেই চেপেটা হৈ গ'ল। কি হ'ব এতিয়া, সেই বিপদত পৰি গ'লোঁ। চলিউশ্যনো নানিলোঁ, কি কৰা যায়। ইফালে গাইজ মানে চাইকেলখনৰ পেচ ওলাই পৰিলে, সেই বাবদ মানে ঠেলি ঠেলি লৈ গৈ আছোঁ। চাইকেলখন দেখা পোৱা গৈছে চাগে। আৰু এতিয়া কিমান দূৰত পাম চাইকেলৰ দোকান গম পোৱা নাই এতিয়ালৈকে, সেয়েহে খোজকাঢ়ি কাঢ়ি গৈ আছোঁ। আৰু ইয়াত ৰ'দ। প্ৰায় 2 কিলোমিটাৰমান খোজকাঢ়িলোঁ। খোজ কঢ়াৰ পাছত মানে দোকান এখন পাইছোঁহি। এইখন দোকানখন দেখা পোৱা গৈছে, সেইখনতে মানে চাইকেলটো কণ্ডিশ্যনটো দেখুৱাই লওঁ। অ' দাদা, এইটো চাই দিবচোন, এইটো পেজ ওলাই পৰিলে, মানে পামটো কেলৈ গুচি গ'ল নাজানিম ন। আৰু এইফালে দাদাজনে ভাল কৰি আছে চাইকেলখন, কি হৈছে কণ্ডিশ্যনটো ধৰিবই পৰা নাই। পেজ ওলাল ন, পেজ ওলাই গ'ল ন, এইটো পেজ ওলাল ন। অঁ, লিক মাৰিলে। ঘামি জামি অৱস্থা নাই, ইফালে পেজ মাৰি আছে, মানে ক'বই নালাগে, পেট গৰম কৰিছে। 0.2 আৰু ইফালে ধুনীয়াকৈ দাদাজনে পেজটো মাৰি দিলে মানে। আৰু এতিয়া চাইকেলখন দেখিছে, এতিয়া গৈ থাকোঁ আৰু আগবাঢ়ি। অ' দাদা, আহিছোঁ দেই, হৰ হৰ মহাদেৱ। আৰু এইফালে দেখিছেনে মৌজোল কি ধুনীয়াকৈ উলিয়াই থৈছে। দাদা ক'ৰ পৰা আনিলে এইটো? অঁ, ই তাৰ পৰা আনিছে ন। চাওক, মই আজিহে দেখিছোঁ মানে মৌজোল।
বাৰু ঠিক আছে। আৰু এইফালে মৌজোলখিনি দেখিলেই নহয়, যিহেতু আজি মানে লাইফত প্ৰথম দেখিছে এনেকৈ বেচা, মানে দেখা নাই আৰু একদম হেৰিয়ত ভৰাই থোৱাহে দেখিছিলোঁ, এনেকৈ বটলত ভৰাই পিনি বেচে। আজি মানে প্ৰথম একদম চাথৰ পৰা উলিয়াই বেছি আছে পুৰা বিন্দাছ। সেয়েহে গৈ থাকক আগবাঢ়ি। ৰাতিপুৱা প্ৰায় 6টামান বজাতে ভাত খালোঁ, মানে এতিয়া আকৌ ভোক লাগিছে আৰু সেয়েহে ভাতকে খাই ল'ম কেইটামান। বোলে বিশ্বনাথ হোটেলত সোমাই দিলোঁ, ভিতৰলৈকে যাওঁ ন। অঁ চৰি হা, সোমাই যাওঁ। এইফালে ভাতটো আহি গ'ল, ধুনীয়াকৈ খাই লওঁ আৰু খাই বৈ আকৌ আগবাঢ়ি গৈ থাকোঁ। এইফালে দেখা পোৱা গৈছে নিৰামিষ খাইছোঁ আৰু কোনো মাছ মাংস খোৱা নাই বাৰু। ভাত পানী খাই মেলি মই বিশ্বনাথ হোটেলৰ পৰা ওলাই দিলোঁ আৰু সকলোকে বাই বাই দেই, বেয়া সন্দ নাপাব। ঠিক আছে বাৰু। এইটো চবৰ পৰা 80 টকাকৈ লয়, মোৰ পৰা 50 টকা ল'লে। বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন দিলোঁ। এইফালে দেখিছে ভিডিঅ'টো, আহিছোঁ দেই। বাৰু লগ পাম সকলোকে, হৰ হৰ মহাদেৱ। এইফালে ভিউ পইণ্টটো দেখিছেই। আহি লৈ পিনি আমাৰ বাইদেউ এজনীৰ ওচৰত ৰখিলোঁ, মানে জুচ অলপ খাই ল'ম, মানে কুঁহিয়াৰ ৰস। হৰ হৰ মহাদেৱ। মহাদেৱ। আৰু সকলোৱেতো গম পাইছেই যে মই এটা চাইকেল ৰাইড কৰি আছোঁ তোমাৰ আছাম মাজুলীৰ পৰা কেদাৰনাথৰ অভিমুখে। সেয়েহে আজি মোৰ 4 নম্বৰ দিন, আৰু 4 নম্বৰ দিনা মই পালোঁহি ওদালগুৰি আমাৰ খুৰা এজনৰ ঘৰ, মানে চিনাকি আৰু। সেয়েহে দাদাজনৰ ঘৰতে আজি ৰাতিটো থাকি দিম বুলি ভাবিছোঁ। সেয়েহে আজিৰ ব্লগটো ইমানতে সমাপ্ত হৈছে। অহা কাইলৈৰ পৰা সকলোকে লগ পাম। সেয়েহে সকলোৱে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি অকণমান মোক হৌচলা বঢ়াই দিব।